গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত পৰমাত্মাইটো বিচাৰিছিলে যে এওঁ চিধা হওক, যিকোনো ধৰণে যিকোনো প্ৰকাৰে ইয়াৰ এই বেমাৰ ওলাই যাওক, যি লেতেৰা ভৰি আছে। গতিকে বহি পৰিলে তাতে। এতিয়া আগৰ জ্ঞানখিনি শুনা। কালি তুমি গীতাৰ 7ম অধ্যায় পঢ়িছিলা। 7ম অধ্যায়ৰ 12ৰ পৰা আৰম্ভ কৰি 15লৈকে আৰু 20ৰ পৰা 23লৈকে এই শ্লোকত যিসকলক তুমি পূজা কৰা, এই তিনিওটা গুণৰ পৰা তুমি শংকৰ আৰু বিষ্ণুদেৱৰ, তমগুণ শংকৰ আৰু সৎগুণ বিষ্ণুদেৱৰ পূজা কৰা তুমি। তেন্তে কি লিখা আছে তোমাৰ গীতাত এবাৰ খুলি দেখুওৱা। তেতিয়া পৰমাত্মাই দেখালে যে চোৱা পুণ্যাত্মাসকল, আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই এই জ্ঞান শুনাইছিলে যি আজি এই দাসে সৎগ্ৰন্থৰ লগত আপোনাক চিনাকি কৰাই আছে। গীতা হিন্দু সমাজৰ মাজত শিৰোধাৰ্য আৰু ভাল সৎগ্ৰন্থ বুলি মনা যায় আৰু হয়, কিন্তু ইয়াত লিখা কি আছে এয়া আমি আজিলৈকে নাজানো। পৰমেশ্বৰ কবিৰজীয়ে এয়া 600 বছৰ আগতে কৈছিলে, কিয়নো তেওঁ পৰমাত্মা। এতিয়া চাব শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোৱন্দকাই ইয়াৰ অনুবাদক। এয়া অধ্যায় 7 শ্ৰীমদ ভাগৱত গীতা। ইয়াত 12 নম্বৰ শ্লোকটো চাওক। ইয়াত লিখা আছে, আৰু যিবোৰ সৎগুণেৰে উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণ তথা তমগুণৰ পৰা হোৱা ভাৱ আছে, এইবোৰ মোৰ পৰাই হ'ব লগা এনে মানি লোৱা, কিন্তু বাস্তৱত মই আৰু সেয়া মোৰ লগত নাই। এতিয়া ৰজগুণ, সৎগুণ, তমগুণ কি হয় এয়া অলপমান কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। ৰজগুণ ব্ৰহ্মাজী, সৎগুণ বিষ্ণুজী, তমগুণ শিৱজী। চাব মাৰ্কেন্দেয় পুৰাণ, ইয়াৰ পৰা আৰম্ভ কৰোঁ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সচিত মোটা টাইপ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ প্ৰকাশক ও মুদ্ৰক হৈছে গোবিন্দ ভুৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। ইয়াৰ 123 নম্বৰ পৃষ্ঠাত চাব। 122ৰ পৰা আৰম্ভ কৰিম, এয়া চাব। এতিয়া মাৰ্কণ্ডেয়জীয়ে ক'লে যে এতিয়া ইয়াত পঢ়িম 123ত। এইদৰে স্বয়ংভূ পৰমাত্মাৰ 3টা অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ, সৎগুণ প্ৰধান বিশ্বপালক বিষ্ণু। এই 3জনেই দেৱতা আৰু এই 3টাই গুণ। স্পষ্ট হৈ গ'ল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰেই কোৱা বা 3টা গুণ কোৱা, লাগিলে ৰজগুণ কোৱা, সৎগুণ কোৱা বা তমগুণ কোৱা, এই 3জনেই দেৱতা আৰু এই 3টাই গুণ। ইয়াতকৈ আৰু ভালকৈ কনচেপ্ট ক্লিয়াৰ আৰু ক'তোৱে হ'ব নোৱাৰে, তথাপিও আৰু দেখুৱাম। এতিয়া ইয়াক কোৱা হয় যে এই 3টা গুণ যিয়ে আছে ইয়াৰ নিমিত্ত কাৰণ ময়েই হয়। কালে কৈ আছে, গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কোনে কৈ আছে, এয়া কালেই কৈ আছে। আৰু এয়া কৈ আছে যে এয়া যি হৈ আছে ৰজগুণৰ পৰা, ব্ৰহ্মাৰ পৰা উৎপত্তি, অৰ্থাৎ সকলো জীৱ এই ৰজগুণৰ ইনজেকশ্যন লাগি যোৱাৰ প্ৰভাৱতেই আমি সন্তান উৎপত্তি কৰোঁ। ইয়াত যি টি কৰাৰ যি ইচ্ছা কৰোঁ, এয়া ৰজগুণৰ প্ৰকোপত, শ্ৰী ব্ৰহ্মাজীৰ প্ৰকোপত। আৰু আকৌ স্থিতি যি মমতা মোহত আবদ্ধ হৈ আছে, এয়া জীৱৰ হাতত নাই। আকৌ সংহাৰ তমগুণে, অৰ্থাৎ শিৱজীৰে। এই 3জনেই কয় যে ময়ে ইয়াৰ মুখ্য কাৰণ। মোৰ বাবে হৈছে, কাৰণ তেওঁক অভিশাপ লাগি আছে 1 লাখ মানৱধাৰী প্ৰাণীৰ ভোজন কৰাৰ। কয় যে এই 3জনৰে নিমিত্ত কাৰণ ময়েই হয়, কিন্তু মই ইয়াৰ পৰা বাহিৰত পৃথক 21 নং ব্ৰহ্মাণ্ডত আৰু এই এখন ব্ৰহ্মাণ্ডৰ অন্তিম স্তৰত থাকোঁ, গুপ্ত স্থানত। ইয়াৰ বাবে চাওক শিৱপুৰাণ, সংক্ষিপ্ত শিৱপুৰাণ। আৰু এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত।
ইয়াৰ অনুবাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা ই প্ৰকাশিত আৰু মুদ্ৰিত। ইয়াৰ 110 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাম। ৰুদ্ৰ সংহিতা আৰু সংক্ষিপ্ত শিৱ পুৰাণ, পৃষ্ঠা 110 আৰু 9ম অধ্যায় সমাপ্ত হয় ইয়াৰ শেষত। এই প্ৰকাৰে ব্ৰহ্মা, বিষ্ণু তথা ৰুদ্ৰ এই তিনিওজন দেৱতাৰে গুণ আছে। ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ তথা শংকৰ। কিন্তু শিৱক গুণাতীত মানা হৈছিলে, এওঁলোকৰ পৰা পৃথক গুণাতীত। এয়া কাল হয়, সদাশিৱ কোৱা, মহাশিৱ কোৱা, কাল কোৱা, কালৰূপী ব্ৰহ্ম কোৱা, এওঁ বেলেগ হয়। শ্ৰীমদ দেৱী ভাগৱত আৰু কনচেপ্ট ক্লিয়াৰ কৰোঁ, যি সংস্কৃত সহিতাত আৰু বম্বে শ্ৰীকৃষ্ণ দাস ভেংকটেশ্বৰ প্ৰেছৰ পৰা মুদ্ৰিত। এয়া চাব। শ্ৰীমদ দেৱী ভাগৱত হয় এয়া, অথ শ্ৰীমদ দেৱী ভাগৱত সভাসাতিকম সমাহাত্ম্যম, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই 4। ইয়াৰ পৰা প্ৰকাশিত। ইয়াত সংস্কৃততো আছে। ইয়াৰ আমি 3য় স্কন্ধ চাম। অথ শ্ৰীমদ দেৱী ভাগৱতে ভাষাতিকায়তে 3য় স্কন্ধ প্ৰাৰম্ভতে। ইয়াৰ 11 নম্বৰ পৃষ্ঠালৈ আমি আহোঁ। 5ম অধ্যায়ৰ এয়া 11 নম্বৰ পৃষ্ঠা। 5ম অধ্যায়ৰ 8 নম্বৰ শ্লোকটো পঢ়োঁ। ইয়াত সংস্কৃতো লগতে আছে। ইয়াত কথা সমাপ্ত হৈ যায়, কোনোবাই কৈ নহয়। ইয়াত 5ম অধ্যায়ৰ 7 নম্বৰ শ্লোক, 8 নম্বৰ শ্লোক, 7 নম্বৰ ইফালে আছে। হে মাতা, যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয়, শংকৰ ভগৱানে কৈ আছে, তেন্তে তমগুণত মোক কেনেকৈ প্ৰদান কৰিছে? ব্ৰহ্মা ৰজগুণ আৰু হৰি সতগুণ যুক্ত কোন প্ৰকাৰে কৰা হৈছে? কিয় যুক্ত কৰা হৈছে? কিয় কৰা হৈছে? এতিয়া আমি ইয়াত 8 নম্বৰটো চাওঁ, সংস্কৃতটো চাওঁ, কিয়নো এয়া দেৱনাগৰী লিপি হয়। এয়া 7 নম্বৰটো ইয়াত সমাপ্ত হ'ল, 8 নম্বৰটো আৰম্ভ হৈছে। यदि দয়াদ্ৰমনা ন সদা অম্বিকে কথমহম বিহিতস্য। শংকৰ ভানে কয় যে যদি আপুনি মোৰ ওপৰত দয়াযুক্ত হয়, তেন্তে এনেকুৱা ভুৱা কুকৰ্মত মোক কিয় লগাই আছে? আৰু কিয় আমাক এটা এটা গুণ বনাই দিলে? আমাৰ দ্বাৰা নহ'ব। কথমহম বিহিতস্য, কোন প্ৰকাৰে বনাই দিলে? তমগুণ আৰু কমলজয়, অৰ্থাৎ কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাদেৱক ৰজগুণ সম্ভৱ, ৰজগুণ কিয় বনাই দিলে? সুবিহিত কিমো সতগুণো হৰি, বিষ্ণুদেৱক আপুনি সতগুণ কিয় বনাই দিলে? এতিয়া এইটো ফাইনেল হৈ গ'ল যে গীতাৰ এই পবিত্ৰ গ্ৰন্থত আমি বুজিব পাৰিম সেইটো কোড ৱৰ্ড হয়। আৰু কোড ৱৰ্ড কেৱল টিচাৰে বনাব পাৰে, ষ্টুডেণ্টে বুজি নাপায়। আমাৰ যিজন টিচাৰ আছিলে, যাক আমি বিদ্বান ভাবিছিলোঁ, যি সংস্কৃত জানিছিলে, তেওঁ আধ্যাত্মিক জ্ঞানহীন আছিল। তেওঁলোকৰ চকুত চানি পৰিছিলে অজ্ঞানতাৰ। এতিয়া দেখুৱাম এই সৎগ্ৰন্থই আমাক কি ক'ব বিচাৰিছে। এই শ্ৰীমদ ভাগৱত গীতা, যি অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ, অধ্যায় 7, আমি পুনৰ সেই 12 নম্বৰ শ্লোকটো পঢ়োঁ। এইটো হৈছে 12 নম্বৰ শ্লোক। আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, আৰু যি ৰজগুণ তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, এই সকলোবোৰ মোৰ পৰাই হ'ব, এইটো জানি লোৱা। কিন্তু বাস্তৱত এয়া মোৰ লগত আৰু মই ইয়াত নাই। আগলৈ চাই যাওঁ। 13 নম্বৰত কি কৈছে? গুণৰ কাৰ্যৰূপ সাত্বিক, ৰাজস আৰু তামস, এই 3 প্ৰকাৰৰ ভাৱৰ পৰা সকলো সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই 3 গুণৰ পৰা ওপৰত ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ ওপৰৰ মই অবিনাশীজনক নাজানে।
ইয়াত কালে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাহিৰে মোক নাজানে, সম্পূৰ্ণ সংসাৰ এওঁলোকতেই সীমিত। এতিয়া 14 নম্বৰ শ্লোকত কি কোৱা হৈছে, কিয়নো এই অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময় মোৰ মায়া ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱৰ দ্বাৰা বিয়পোৱা এই জাল অতি বেয়া, অতি ভয়ংকৰ, আৰু যি ব্যক্তিয়ে মোৰ নিৰন্তৰ ভজন কৰে তেওঁ এই মায়াক উলংঘন কৰি যায়। অৰ্থাৎ যিয়ে ব্ৰহ্ম সাধনা কৰে তেওঁ এওঁলোকৰ পৰা ওপৰত উঠি যায়, অধিক লাভ প্ৰাপ্ত কৰে। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত মহাস্বৰ্গলৈ গুচি যায়। ইয়াৰ কোৱাৰ ভাৱ এইটোৱেই। এতিয়া চাওক 15 নম্বৰ শ্লোক, 7ম অধ্যায়ৰ 15 নম্বৰ শ্লোক। গীতাত কিমান ভাল কাম কৰি দিলে। মায়াৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হ'ল, ত্ৰিগুণী মায়া ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ বাহিৰে কাকো মানিবলৈ তৈয়াৰী নহয়, তেওঁলোকৰ বুদ্ধি ইমানতেই আবদ্ধ হৈ থাকিব। এওঁলোকৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হৈছে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ মায়াৰ দ্বাৰা, আৰু এওঁলোকৰ বাহিৰে আন কাৰোৰে ভক্তি নকৰে, এওঁলোকৰ বিষয়ে কোৱা হৈছে যে অসুৰ স্বভাৱক ধাৰণ কৰিছে, মনুষ্যত নিম্ন নৰাধমা আৰু দূষিত কৰ্ম কৰা মূৰ্খ, আৰু দূষিত কৰ্ম কৰা মূৰ্খ লোকে মোৰ ভজন নকৰে। অৰ্থাৎ চিধা অৰ্থ হৈ গ'ল যে কোনো ভজনৰ কথা আছে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰে। এয়া গীতা জ্ঞানদাতাই কৈছে যে তেওঁলোকে মোৰ ভজন নকৰে, কিয়নো এয়া কালে কৈ আছে। এতিয়া আকৌ পঢ়ো 15, 7ম অধ্যায়ৰ। কোৱা হৈছে যে মায়াৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হৈছে, ত্ৰিগুণময়ী মায়া ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱতেই এওঁলোকৰ বুদ্ধি সীমিত হ'ল, বেলেগ একো নুশুনে। অসুৰ স্বভাৱক ধাৰণ কৰিছে, ৰাক্ষস স্বভাৱ ধাৰণ কৰি এওঁলোক মনুষ্যৰ নিম্ন আৰু দূষিত কৰ্ম কৰা মূৰ্খ লোকে মোৰ ভজন নকৰে। পুণ্যাত্মাসকল, এইটো হৈছে কোড ৱৰ্ড, সাংকেতিক শব্দ। ইয়াত টিচাৰে বুজিলৈ আগলৈ শিক্ষাৰ্থীসকলক বুজায়। ইয়াৰ কি অৰ্থ হৈছে, যেনেকৈ ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ পূজা কৰে, তেওঁলোকে ৰাক্ষস স্বভাৱ ধাৰণ কৰা বুলি গীতাত লিখা আছে। আৰু দূষিত কৰ্ম কৰা মূৰ্খ, মূঢ়, ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যৰ নিম্ন দূষিত কৰ্ম কৰা মূৰ্খ। গীতাৰ জ্ঞানদাতা মানে ব্ৰহ্মই কয় যে মোৰ পূজাও নকৰে। এসময়ত এক ভস্মগিৰি নামৰ এজন তপস্বী আছিল। তেওঁ তমগুণ শিৱৰ সাধনা কৰিছিল আৰু ভগৱান শিৱৰ দুৱাৰৰ সন্মুখত ধৰ্ণা কৰিছিলে, ওপৰলৈ ভৰি আৰু তললৈ মূৰটো দি। শীৰ্ষাসনত 12 বছৰলৈকে থাকিলে। এদিন পাৰ্বতীৰ প্ৰাৰ্থনাত ভগৱান শিৱক পাৰ্বতীয়ে ক'লে যে আপুনিতো দেৱৰ দেৱ মহাদেৱ হয়, আপোনাৰ ভক্তই কি বিচাৰিছে ইয়াক দিয়ক, ইয়াৰ পৰা পঠাওক এওঁক, নহ'লে ৰাতিপুৱা সদায় এওঁক দেখো। ভগৱান শিৱই ক'লে যে কোৱা ভাই ভস্মগিৰি, কি বিচাৰা তুমি? ভস্মগিৰিয়ে ক'লে যে আপুনি বচনবদ্ধ হওক প্ৰভু, তেতিয়া বিচাৰিম। শিৱই ক'লে যে বচনবদ্ধ হ'লো, এতিয়া কোৱা কি বিচাৰা তুমি? তেওঁ থিয় হৈ গ'ল, শীৰ্ষাসন এৰি থিয় হৈ গ'ল। ক'বলৈ ধৰিলে, ভগৱান আপুনি এই ভস্ম কঢ়া দিয়ক। ভগৱান শিৱৰ লগত এটা ভস্ম কঢ়া আছিল, হাতত পিন্ধি ৰাখিছিলে, আৰু কাৰোবাৰ ফালে এনেকৈ মূৰত লগাই এনেকৈ ভস্ম বুলি কৈ দিলে তেওঁ ভস্ম হৈ গৈছিলে। ইয়াৰ বিষয়ে ভালকৈয়ে জানিছিলে ভস্মগিৰিয়ে। এতিয়া তেওঁ কিয় তপস্যা কৰিছিল ভগৱান শিৱৰ, যে পাৰ্বতীক মই পত্নী বনাম, ভস্ম কঢ়া লৈ শিৱক মাৰিম। যেতিয়াই ভগৱান শিৱই কঢ়া উলিয়াই দিলে আৰু ক'লে যে লোৱা পুত্ৰ, ভগৱান শিৱই এনেকৈ ভাবিছিলে যে জংঘলত থাকে, অসুৰৰ পৰা নিজৰ সুৰক্ষাৰ কাৰণে লৈছে চাগে। ভগৱান শিৱই এয়া জনা নাছিলে যে এয়া তেওঁৰ শত্ৰু হয়, ভক্ত নহয়। হাতলৈ কঢ়া অহাৰ লগে লগেই ক'লে যে শংকৰ সাৱধান, তোমাক মাৰিম।
পাৰ্বতীক পত্নী বনাম। এতিয়া যেতিয়া এই মনোভাৱ সলনি হোৱা দেখিলে ভগৱান শংকৰে তমগুণ খং কৰে আৰু নিজৰ পূজাৰীৰ পৰা ভগৱান শিৱই তাৰ পৰা আকৌ আঁতৰি গ'ল। এশৰ বেগেৰে পলাই গুচি গ'ল, দৌৰিব ধৰিলে। পিছে পিছে ভস্মাগিৰি, আগে আগে ভগৱান, পাছে পূজাৰী, আগে ভগৱান, আৰু ফাৰ ওলাই আছে তাতে। এতিয়া কোৱা হয় পাছত বিষ্ণু ৰূপত পৰমাত্মা আহিল পাৰ্বতী ৰূপত, আৰু তেওঁ ক'লে যে ভস্মাগিৰি ৰ'বা, কিয় পলাই আছা? তুমি মোৰ বাবেইতো এয়া প্ৰয়ত্ন কৰি আছা, লৈ যোৱা। ক'লে যে প্ৰথমতে মোক এইটো কাম কৰিবলৈ দিয়া, পাছত ৰখিম। ভস্মাগিৰিয়ে কয় যে প্ৰথমতে শংকৰক মাৰি লওঁ, তাৰ পাছত কথা পাতিম তোমাৰ লগত। তেতিয়া ভগৱান ৰূপী পাৰ্বতীয়ে ভগৱানে ক'লে যে চোৱা, তোমাৰ লগত ভস্ম কঢ়া আছে, তেওঁ তোমাৰ ওচৰলৈ ক'ত আহিব পাৰিব? আৰু তুমি আহা, মোৰ লগত বহি কিছু কথা পাতিম। তেওঁ লৈ গ'ল। লৈ যোৱাত তেওঁ ক'বলৈ ধৰিলে যে মোক ডান্স কৰি দেখুওৱা। ভস্মাগিৰিয়ে ক'লে যে মই সাধু, ভক্ত, তপস্যা কৰা মানুহ, মই ডান্স কৰিব নাজানো। তেতিয়া ক'লে যে ডান্স কৰিতো দেখুৱাবই লাগিব, তেতিয়াহে মই প্ৰসন্ন হ'ম। কোৱাৰ পিছত তেওঁ কৰিবলৈ ধৰিলে ডান্স। মই কৈছোঁ এনেকৈ কৰা, এনেকৈ কৰা। এনেদৰে কৰি যিখন হাতত কঢ়া আছিল সেইখন মূৰৰ ওপৰত ৰখোৱালে, আৰু ওপৰ কৰা, আৰু কৰা। যেতিয়া ওপৰত ল'লে তেতিয়া ক'লে ভস্ম। পাছত ভস্মাগিৰি মৰি গ'ল, ভস্ম হৈ গ'ল। পাছত তাত ভস্মাসুৰ বুলি কোৱা হ'ল। আকৌ বিষ্ণুৰূপ ধাৰণ কৰি ভগৱান তাত পালেগৈ য'ত শংকৰ এক্সপ্ৰেছ হৈ দৌৰি আছিলে। তাতে গৈ থিয় হৈ গ'ল আৰু ক'লে যে ৰ'বা ভোলেনাথ, ৰৈ যোৱা, তাতেই ৰৈ যোৱা। আৰু যেতিয়া দেখিলে বিষ্ণুদেৱ তেতিয়া ক'লে পলোৱা, পলোৱা, পলোৱা। তেতিয়া সুধিলে কিয়, ক'লৈ পলাই আছা? তেতিয়া তেওঁ ক'লে যে ভস্মাগিৰিয়ে মোক এনেদৰে ঠগিলে। তেতিয়া ভগৱান বিষ্ণুৰ ৰূপত পৰমাত্মা আছিল সেয়া। পূৰ্ণ ব্ৰহ্মই আহি ৰক্ষা কৰিছিল তেওঁক। ক'বলৈ ধৰিলে যে চোৱা, মই তেওঁক মাৰিলো, এয়া তোমাৰ ভস্ম কঢ়া, ধৰা। এওঁৰতো ভয়ংকৰ ৰূপ, বিশালকায় ৰূপ আছিল, এনেকৈ কেনেকৈ দি দিলেগে এই কঢ়াটো? তেতিয়া আকৌ উভতি আহি ক'লে যে এয়া ছাই পৰি আছে। তেতিয়া ভগৱান শিৱৰ কলিজা শান্ত হ'ল, আৰু আমি এওঁলোকক ভগৱান মানো। আৰু এই কথা আমি সদায় পঢ়ো যে ভগৱান ভস্মগিৰিৰ আগত পলাই গৈছিলে। শংকৰ যদি অবিনাশী হ'লহেঁতেন, অজৰ অমৰ হ'লহেঁতেন, তেন্তে ক'লেহেঁতেন ভাই কি কৰিবি? যেনেকৈ কবিৰ পৰমাত্মাক এনেকৈ কাটিছিলে, 50 টুকুৰা কৰিছিলে, সেই শেষ টকীয়ে কৰিছিলে, আৰু লগে লগে থিয় হৈ গৈছিলে ভগৱান সন্মুখত, আৰু বহুত বহুত যাতনা দিছিলে। গংগাত ডুবাই দিছিলে, কিন্তু মালিকক বাহিৰত ৰৈ থকা পালে। এতিয়া পুণ্যাত্মাসকল, এয়া তমগুণৰ পূজাৰীক অসুৰ কোৱা হ'ল, ভস্মাগিৰি নহয়, ভস্মাসুৰ কোৱা হ'ল। আৰু ৰাৱণে তপ কৰিছিলে, সাধনা ভক্তি কৰিছিলে এইজন তমগুণ ভগৱান শিৱ শংকৰৰ, আৰু নিজৰে অৰ্থাৎ পৰস্ত্ৰীক উঠাই অনা মহাপাপ আছিল, ঘোৰ পাপ আছিল, অবলা নাৰীক বলপূৰ্বকভাৱে উঠাই অনা। আৰু আকৌ সেয়া ভগৱানৰ শিৱৰ ককায়েকৰ পত্নী, অৰ্থাৎ বিষ্ণুৰ পত্নী, যি মাৰ তুল্য হয়, আৰু শিৱৰ পূজাৰীয়ে সীতাক উঠাই লৈ গ'ল, ক্ৰোধকুব্ধ কৰিলে, ৰাক্ষস কোৱা হ'ল, আৰু কুকুৰৰ দৰে মৰিলে। আৰু ৰজগুণৰ অৰ্থাৎ ব্ৰহ্মাজীৰ পূজাৰী আছিল হিৰণ্যকশিপু। এতিয়া তেওঁ কি পাপ কৰিছিলে? পুত্ৰৰ শত্ৰু হৈ পৰিলে, অসুৰ কোৱা হ'ল, আৰু তেনেদৰেই তেওঁ অন্ত হ'ল। এতিয়া বৈষ্ণৱ, বিষ্ণুৰ পূজাৰী যি শতগুণৰ হয়, বৈষ্ণৱ কোৱা হয়। এসময়ত কুম্ভৰ মেলা লাগিল হৰিদ্বাৰত। তাতে সকলোৱে গংগাৰ ঘাটত গা ধুবলৈ, প্ৰবি ল'বলৈ যায়। গিৰি, পুৰী, নাগা, বৈষ্ণৱ আৰু বেলেগ বেলেগ নিজৰ বেলেগ বেলেগ গ্ৰুপত গৈ একত্ৰিত হৈ যায়। গিৰি বেলেগ, পুৰী পৃথক, সন্ন্যাসী পৃথক, নাগা পৃথক, আৰু বৈষ্ণৱ পৃথক। আৰু স্নান কৰিবৰ সময়ত সকলোৱে প্ৰস্থান কৰে নিজ নিজ মুখীয়াৰ পিছে পিছে। এনেকুৱাই হ'ল, সকলোৰে আগত নাগা, যিসকল একেবাৰে নগ্ন থাকে, তেওঁলোক হাজাৰৰ সংখ্যাত আছিল, সেইসকল তাত পালেগৈ গংগাৰ ঘাটত হৰিদ্বাৰত, আৰু সকলোৱে স্নান কৰিবলৈ পজিশ্যন ল'লে। পিছৰ পৰা আকৌ আহিল বৈষ্ণৱ সাধুসকলৰ সম্পূৰ্ণ গ্ৰুপ, বহু হাজাৰৰ সংখ্যাত।
তেওঁলোকে গৈ ক'ব ধৰিলে যে নাগাসকল তোমালোকে পাছত স্নান কৰিবা, আমি সৰ্বশ্ৰেষ্ঠ হয়। নাগাই ক'ব ধৰিলে যে আমি সৰ্বশ্ৰেষ্ঠ, আমি ত্যাগী আৰু বৈৰাগী, আমি কোনো কাপোৰো গাত নাৰাখ, আমি একেবাৰে ইচ্ছাৰে ঘূৰো, আমি সৰ্বশ্ৰেষ্ঠ, আমি প্ৰথমে স্নান কৰিম। বৈষ্ণৱ সাধুৱে ক'বলৈ ধৰিলে আৰে পশুৰ দৰে তোমালোকে নগ্ন থাকা, তোমালোকে খোজ কৰি হাত নোধোৱা, আঁতৰ হোৱা, বাহিৰ ওলোৱা, আমি ধুম প্ৰথমতে, আজি তোমালোকে প্ৰথম গা ধোৱা হৈ পৰিলা। কোৱাৰ ভাৱ এইটোৱে যে গংগাও পাহৰি গ'ল, ভগৱানো মনত নাথাকিল। লাঠি ডাণ্ডা লৈ তীৰ উলিয়াই ল'লে, তৰোৱাল উলিয়াই ল'লে, ইজনে সিজনক কাটিবলৈ ধৰিলে। 25,000 এই ত্ৰিগুণ উপাসক তাতে কটাকটি কৰি মৰি গ'ল। তেন্তে ইয়াক কৰ্মকাৰ, অসুৰ স্বভাৱ ধাৰণ কৰা, মনুষ্যৰ নিম্ন দূষিত কৰ্ম কৰা মূৰ্খ। গংগাৰ পানী লেতেৰা হৈ যাব, 2 মিনিটৰ পিছত গা ধুই লোৱা তোমালোকে, কোনো কথা নাই, আমি বহিম। এজন সাধাৰণ মানুহতকৈ নিজ এওঁলোকৰ কেৰেক্টাৰ। যদি আপুনিও গংগা স্নান কৰিবলৈ কেতিয়াবা গৈছে, দলে বলে গ'লে, আমিও গৈছিলোঁ, কোনোবাই আহি ক'লে ময়ো গা ধুম, তেতিয়া কওঁ যোৱা, তেওঁকো স্থান দিছিলোঁ, আহক আপুনিও ধুই লওক। সাধাৰণ মানুহৰ ব্যৱহাৰো ইয়াতকৈ ভাল, আৰু আমি এওঁলোকক মহাত্মা বুলি কওঁ। এওঁলোকৰ ওচৰত দীক্ষা ল'বলৈ যাওঁ, এওঁলোকৰ পৰা মুক্তি বিচাৰোঁ। এই বিষয়ে পৰমেশ্বৰে সূক্ষ্মবেদত কৈছে, तीर तुपक तलवार कटारी जम धड़ जोर बधावे हैं, और हर पैड़ी हर हेथ ना जाण्या वहां जा तेग चलावे, और काटे शीस नहीं दिल करुणा ये जग में साध को आवे हैं, और जो जन इनके दर्शन को जावे उनको भी नरक पठावे। কোৱা হয় যে হৰ কি পৰি কৈ ভগৱানৰ নাম লয়, দয়া মুঠিও নাই, নিজৰ মাজতে কটামৰা কৰি আছে, আৰু তিনি কটাৰ পিছতো মনত কৰোণা নাই। জগতত নিজকে সাধু বুলি কয় মহাত্মাই, আৰু কয় যে তেওঁক যদি কোনোবাই দৰ্শনো কৰিবলৈ যায় তেওঁক নৰকলৈ পঠোৱা হয়। আমি ওচৰ পাজৰৰ গাঁৱত দেখিছিলোঁ, আমাৰ গাঁৱত নাথৰ শিবিৰ আছিলে এখন, এতিয়াও আছে। এতিয়া যিয়ে ইয়াৰ সম্পৰ্কলৈ আহিছিলে, প্ৰথমতে সিহঁতক ভাং খোৱা শিকোৱা হৈছিল। ইয়াক এটা চিলিমত ৰখা হৈছিল, মাটিৰ ইমানটো, ভাং খুৱাই মগ্ন কৰিছিলে। তাৰ পাছত তেওঁ চুৰি কৰিছিলে, কিয়নো অভ্যাস হৈ গৈছিলে, ঘৰলৈ লুকাই আহিছিলে, অন্ন আনিছিলে, তেওঁলোকে ভাং খাবলৈ ল'লে সদায়। তেনেদৰে তেওঁলোকক নষ্ট কৰি দিলে। তেওঁৰ দৰ্শন কৰা সকলকো নৰক পঠাই দিয়ে। কিহৰ ভক্তি কৰোৱা হ'ব? এতিয়া ধৰম দাসে এই কথাবোৰ শুনি বহুতো প্ৰভাৱিত হ'ল। পুণ্যাত্মাসকল, বহুতো কিবা পৰমাত্মাই তেওঁক বুজালে। সেই মৰমীয়াল আত্মাই একেবাৰে মনোযোগেৰে শুনিলে, কিন্তু এই মন পুৰণা ৰং সোনকালে গুচি নাযায়। বহু সময় শুনি শুনাই আকৌ কিবা এনে কথা কৈ দিলে ধৰম দাসজীয়ে যে মহাত্মাজী, আপুনিতো বহুত কঠোৰ কথা কৈ আছে, এওঁলোকৰ পূজা কৰা সকল কি নিষ্কৰ্মা হয়? পৰমাত্মাই ক'লে মইতো নাই কোৱা, আপোনাৰ গীতাই কৈ আছে। কোৱা ভাৱ এইটোৱেই যে ধৰম দাসজীয়ে পুনৰাই পৰমাত্মাৰ বাক্যত অৰুচি ব্যক্ত কৰিলে। অৰুচি ব্যক্ত কৰাত পৰমাত্মা কবিৰ পৰমেশ্বৰজী পুনৰ অন্তৰ্ধান হৈ গ'ল। অন্তৰ্ধান হ'লত তেওঁ পুনৰ কান্দিবলৈ ধৰিল, আকৌ কান্দিবলৈ ধৰিলে আৰু ক'লে যে হে প্ৰভু, মোৰ ভুল হৈ গ'ল। ইমান ভাল জ্ঞান দিলে আৰু সকলো সঁচা প্ৰমাণ দিলে, এতিয়া কিয়নো আমি ইমান শ্ৰদ্ধালু হয়, আমি এইসকল ভগৱানক যি পূজা কৰিছিলোঁ, এওঁলোকৰ বিষয়ে আমি একো শুনাই পচন্দ নকৰিছিলোঁ কিছুদিনলৈ। কিন্তু পুণ্যাত্মাসকল, যদি কোনোবাই দন্তকথা শুনায়, নিজৰ মহিমা ব্যৰ্থ বনায়, তেন্তে সেয়া শুনিব নালাগে। সদগ্ৰন্থত লিখা প্ৰমাণক যি নামানে, সেইজন মানুহ ঠিক নহয়। এওঁলোকৰ বিষয়ে পৰমাত্মাই কয়, জান বুধ সাচি তজয় কৰে ঝুট তনে কৰ্তা ঠিক সংগত হে প্ৰভু স্বপ্নে বনা দে। এয়া ভাবি পৰমাত্মা অন্তৰ্ধান হৈ গ'ল। এতিয়া ধৰমদাসৰ সন্মুখত আন্ধাৰ নামি আহিল, আৰু পুণ্যাত্মাসকল, যি পৰমাত্মাক সৰ্বসুখ দাতা বুলি কোৱা হয়, সেই পৰমাত্মা য'ত প্ৰকট হৈ যায়,
কমপক্ষেও 100 কিলোমিটাৰ দূৰলৈকেতো শান্তি প্ৰকট হৈয়েই যায় আৰু তেওঁতো এওঁৰ একেবাৰে লগতে বহি আছিল। যেনেকৈ কাৰোবাৰ হাতত গৰম পানী অথবা চাহ পৰি গ'লে তাত কিমান যন্ত্ৰণা হয় আৰু তাৰ ওপৰত বৰফৰ টুকুৰা এটা ৰাখিলে কেনে অনুভৱ হয় যে ইয়াৰ ওপৰত একোৱেই নাই, শান্ত হৈ পৰে। এনে দশা হয় ভগৱান যেতিয়া তেওঁৰ ওচৰত থাকে। তেওঁৰ সিমানেই শান্তি লাগিছিলে। পৰমাত্মা আঁতৰ হোৱাৰ মাত্ৰই সি আকৌ যন্ত্ৰণা। যেনেকৈ ৰৈ ৰৈ ইফাল সিফালৰ কথা এয়াহে সেয়াহে এনেকুৱা কৰি দিওঁ, এয়া জুই হয়, সকলোৰে ভিতৰত চলি আছে, প্ৰাণী নিজৰ নিজৰ জুইত। এতিয়া সেই উপলব্ধি তেওঁৰ যি আনন্দ হৈ আছিলে সেয়া শেষ হৈ গ'ল আৰু যি জ্ঞান তেওঁ পালে সেয়া প্ৰমাণিত। আৰু তথাপিও তেওঁ নিজৰ ভাগ্যত কান্দি আছে যে মই কেনেকুৱা দুষ্ট, মই ভগৱানক হেৰাই পেলালো। এতিয়া আকৌ কান্দিব ধৰিলে, অৱশেষত ত্যাগ কৰিলে, উভতি যাব ধৰিলে নিজৰ ঘৰৰ ফালে। আৰু কি কোৱা হয় পৰমাত্মাৰ বাণীত লিখা আছে, तावा रोवत धर्म निनागर, कहाँ गए मेरे सुख के सागर। अधिक वियोग हुआ हमसे चीज, जैसे निर्धन की लुट गई खेती। कनप करे और मन में रोवे, दसों दिशा को वो मग रोवे। এতিয়া কান্দি আছিলে, ক'লে সেই ভগৱান বেগ মেলো কरूं अपघाता, अब ना जीवो सुनो विधाता। এতিয়া ধৰমদাসজীয়ে এনেকৈ চালে যে ভগৱান মোৰ পিছফালেতো নাই, ওপৰত আকাশততো ক'তো দেখা পোৱা নাই। কোৱা হয় গলত কৰে অৰ মন মে ৰোৱে, দসো দিশা কো वो मग रोवे। চাৰিওফালে চাই আছে 10 দিশত, ওপৰ ফালে তল ফালে, আৰু কৈ আছে বেগ মেলো কरूं अपघाता, मैं ना जीवो सुनो विधाता। হে পৰমাত্মা সোনকালে দৰ্শন দি দিয়ক, এতিয়া মই আৰু জীয়াই নাথাকিম, আত্মহত্যা কৰিম। কান্দি কান্দি ঘৰ আহি পালে। তেওঁৰ ঘৈণীয়েকে ভাবিলে ভগতে কিয় কান্দি আছে, কিবা হ'ল এওঁৰ, একো ক'ব পৰা নাই, ইমান বেয়া ধৰণে কান্দি আছে। ক'ৰ পৰা? মথুৰাৰ পৰা কান্দি আছে। বান্ধৱগড় আহি পালে এমপিত, 800 কিলোমিটাৰ। 2 দিন 3 দিন যাবলৈ লাগিছিলে হয়তো। খোজকাঢ়ি গৈছিল সেই সময়ত, কোনো বাহন নাছিলে আৰু শ্ৰদ্ধালু আছিলে, খোজকাঢ়িয়ে গৈছিলে। তেওঁৰ পত্নীৰ নাম আছিল আমনি দেৱী, ডাঙৰ ধৰ্মাত্মা আছিল। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ ভগতৰ লগত কিছু দান ধৰ্মৰ বিষয়ত কিছু কৃপণতা কৰিছিলে। তেতিয়া তেওঁ ভাবিলে যে ভগতে কিয় কান্দি আছে, উভতি কিয় আহিলে, তেওঁৰতো এমাহৰ কাৰণে টুৰ প্ৰগ্ৰেম আছিল, 7 দিনতে আহিলে। তেওঁ ভাবিলে বিষয়টো কি, আৰু তেওঁৰ মুখৰ ফালে চাই আছিলে। তেওঁ ইমান বেয়াকৈ কান্দি আছিলে যেনেকৈ কোনো বালকৰ মা দেউতা দুয়োটাই ঢুকালে, সেই বালকে কান্দে ইমান বেয়া ধৰণেৰে, মাটিৰ ওপৰত এনেকৈ বাগৰি আৰু বহুত বেয়াকৈ কান্দি আছে। তেওঁ ভাবিলে আমাৰ কি হ'ল, ইমান সোনকালে কেনেকৈ আহিলে। আমনিয়ে ভাবিলে হয়তো কোনোবা ঠগে তেওঁৰ পইচা টকা লুটিলে আৰু মই কৃপণ হওঁ। বহুবাৰ এওঁক কৈ দিছিলোঁ যেতিয়া তেওঁ ভ্ৰমণত গৈছিলে, খালী হাতেৰে কথা কাটিছিলোঁ যে সন্তানে কি খাব, ইমান দান নকৰিব। এতিয়া তেওঁ ভাবিলে যে এওঁ এই কাৰণে কান্দি আছে যে এওঁৰ টকা পইচা কোনোবাই লুটি ল'লে, কোনোবা ঠগে, যিখিনি যাত্ৰাৰ বাবে লৈ গৈছিলে। আৰু এতিয়া এয়া ভাবি আছে হয়তো মই আকৌ যাব বিচাৰিম, টকা পইচা খুজিলে আকৌ তাই মুখ ফুলাই থাকিব। তেতিয়া তেওঁ ভাবিলে যে যি কাৰণতেই কান্দি নাথাকক কিয়। এতিয়া তেওঁ লাহে লাহে কয় যে শ্ৰেষ্ঠজী কিয় কান্দি আছে, কোনোবাই টকা লুটি নিলে ন, আপোনাকতো ভগৱানে বহুত দি থৈছে, আৰু কিমান টকা লৈ যায়, আপুনি আৰু লৈ যাওক, আপুনি আপোনাৰ কাৰ্য সম্পন্ন কৰি আহক। এতিয়া তেওঁ 1 ঘণ্টা 2 ঘণ্টা বহুত কান্দিলে। লাহে লাহে শান্ত হৈ কান্দি কান্দি ক'লে যে আমনি, যদি মোৰ এই ধন হেৰাই গ'লহেঁতেন, ভৌতিক ধন কোনোবাই চুৰ কৰিলে হয়, মই নাকান্দিলো হয়, আকৌ লৈ গ'লো হয়। কিন্তু মোৰ এতিয়া এনে ধন হেৰাইছে যাক মই এতিয়া হয়তো নাপাওঁ, আৰু এয়া নাপালে মই জীয়াই থাকিব নোৱাৰিম।
আমনিয়ে সুধিলে যে এনেকুৱা কি ধন আছিল আপোনাৰ আৰু এই কথা শুনি তেওঁ পিছফাললৈ চাই তেওঁ আকৌ জোৰে জোৰে কান্দিব ধৰিলে কান্দি কান্দি অলপ দেৰি পিছত যেতিয়া তেওঁ স্বাভাৱিক হ'ল শান্ত হ'ল গোটেই কথা ক'ব ধৰিলে পৰমাত্মাই যি জ্ঞান শুনাইছিলে সেয়া সকলো শুনালে আৰু সৃষ্টি ৰচনা শুনাইছিলে পৰমাত্মা কবিৰ দেৱে এতিয়া ইমান সময় নাই আজিৰ সৎসংগত নহ'লে এয়াও শুনালো হয় কাইলৈ শুনাম এতিয়া তেওঁ এয়া সকলো শুনালে আৰু নিজৰ লগত ঘটা ঘটনাবোৰ ক'লে যে এনেকৈ ৰুটি বনাইছিলোঁ তাৰ ওপৰত পৰুৱা জ্বলি গৈছিল আৰু সেই পৰুৱা সকলো জীৱিত কৰি দিলে মোৰ পাপ কাটিলে এতিয়া আমনিয়ে ক'লে ইমান ভাল জ্ঞান আৰু স্বয়ং ভগৱানে দিব আহিছিলে আপুনিতো বেপাৰীহে আপুনিতো বিজনেছমেন আছিলে এই চুক্তি কেনেকৈ হাৰিলে এতিয়া ধৰমদাসে ক'লে যে জীৱনত প্ৰথমবাৰ মই হাৰিছোঁ চুক্তিত আজিলৈকে হৰাৰ মুখ দেখা নাছিলোঁ এইবাৰ মই হাৰি গ'লো চুক্তিত আৰু এই লোকচান হয়তো মোৰ এই জীৱনত পূৰ্ণ নহ'ব আৰু মই জীয়াই থাকিব নোৱাৰোঁ যিবোৰ সাধনা আমি কৰিছিলোঁ এইবোৰ এক অন্নৰ সমানো নহয় সন্মুখত ৰাস্তা নাই ঘোৰ আন্ধাৰ হৈ পৰিল মই এতিয়া কেনেকৈ জীয়াই থাকোঁ ভক্তিমতী আমনিয়ে ক'ব ধৰিলে আপুনিতো ভুল কৰি দিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ক'তনো আমাৰ আত্মীয় আছিলে আৰু তেওঁলোকে ক'তনো আমাক সদায় লগ কৰিছিলে আমি শুনা কথাবোৰতেই তেওঁলোকৰ ওপৰত আশ্ৰিত আছিলোঁ আৰু ইমান ভাল জ্ঞান আপোনাক প্ৰমাণ দি কৈ গ'ল আপুনি তেওঁৰ ভৰিত ধৰিব লাগিছিলে তেওঁ ক'ব ধৰিলে যে এই ভুলতেইতো কান্দি আছোঁ এতিয়া যেতিয়া ভগৱান আহিব তেওঁৰ ভৰি এইবাৰ এৰি নিদিওঁ এনেদৰে ছমাহ পাৰ হৈ গ'ল তেওঁলোকৰ ধৰমদাসজীয়ে না কিবা খায় কষ্টেৰে এফালমান ৰুটি সদায় কষ্টেৰে তেওঁৰ পত্নীয়ে তেওঁক খুৱায় আৰু তেওঁৰ কাম কাজত কোনো ৰুচিয়েই নাই আগতেতো ভক্তি কৰিছিলে তেওঁ গোটেই দিনটো এতিয়া সেয়াও নকৰে ৰাতিপুৱা বহি পৰে দুৱাৰ মুখত বাহিৰত গেটত আৰু দূৰলৈ এনেকৈ চাই থাকে যেনেদৰে ভিলনীয়ে শ্ৰীৰামৰ অপেক্ষা কৰিছিলে এতিয়া কোনোবা যদি দূৰৈৰ পৰা অহা দেখে তেওঁ দৌৰি ওলাই যায় তেওঁৰ ওচৰলৈ যে হয়তো মহাত্মা আহিছে আৰু এবাৰ পুণ্যাত্মাসকল যিজনৰ ইচ্ছা আপোনালোকৰ হৈ যায় সাধাৰণ মানুহকো তেওঁৰ দৰেই দেখিব ধৰে তেওঁৰ ওচৰলৈ গৈ দেখে যে নহয় এওঁতো নহয় তাৰ পাছত এদিন খবৰ পালে যে মহাত্মা এজন বহি আছে জংঘলত গাঁও চহৰৰ বহু মানুহ গৈ আছে তেওঁৰ দৰ্শন কৰিবলৈ ভগতজীও তালৈ গ'ল ধৰমদাসজী এতিয়া দেখিলে যে হ'ব পাৰে তেওঁই মহাত্মা হ'ব পাৰে কিন্তু তেওঁৰ জ্ঞানেৰহে পৰীক্ষণ হ'ব ধৰমদাসজীয়ে প্ৰশ্ন কৰিলে সেই সাধুক পৰীক্ষা ল'বলৈ যদি মহাৰাজদেৱ হয় তেতিয়াহ'লে পিছত প্ৰশ্ন সুধিম টু দি পইণ্ট উত্তৰ দিব তেওঁ ক'লে যে মহাৰাজজী মই কিছু প্ৰশ্ন সুধিব বিচাৰোঁ ধৰমদাসে ক'লে সেই সাধু মহাত্মাই ক'লে সোধা বোপাই তেওঁ ক'লে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোন হয় সেই সাধুৱে ক'লে যে আৰে এইটো কেনেকুৱা কথা সুধিছা তেওঁলোকৰ কোনো মাতা পিতা নাই অজৰমৰ হয় সৰ্পেশ্বৰ হয় মহেশ্বৰ হয় তেতিয়া তেওঁ জানিব পাৰিলে যে এওঁ নহয় মনতে ভাবিলে যে এয়াতো ৰং নাম্বাৰ হয় উঠি গুচি আহিলে এনেকৈ আৰু ছমাহ পাৰ হ'ল তেতিয়া পৰমাত্মাই তেওঁৰ পত্নীৰ মাজলৈ প্ৰেৰণা আনিলে তেওঁৰ পত্নীয়ে ক'লে মোৰ ভগত আপোনাৰতো ওজনো আধা হৈ গ'ল এনেকৈতো আপুনি মৰি থাকিব ভগৱান যেতিয়া আপোনাৰ পৰা আঁতৰিছিলে কিবা এটাতো কৈছিলে কেনেকৈ পালে তেওঁক তেতিয়া তেওঁ ক'লে তেওঁ কৈছিলে যে য'ত ধাৰ্মিক ভাণ্ডাৰ আছে যজ্ঞ হয় সাধনা কৰা হয় য'ত ভকতসকল একলগ হয় কোনোৱে ভাণ্ডাৰা কৰিলে মই অৱশ্যেই যাওঁ আৰু তেওঁলোকৰ সৈতে জ্ঞান চৰ্চা কৰিছিলে পৰমাত্মাই যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 মন্ত্ৰ 26-27 পঢ়িছোঁ যে সেই পৰমাত্মা আমাৰ যজ্ঞত ধাৰ্মিক যজ্ঞত বিদ্যুতৰ দৰে অধিক গতিশীল পদাৰ্থৰ দৰে আহি প্ৰাপ্ত হয় গুপ্ত ৰূপত আহি বহি যায়
আৰু সেই পৰমাত্মাই আহি কয় যে এনেকুৱা ধৰ্মৰ ভাণ্ডাৰত এনেকুৱা ধাৰ্মিক যজ্ঞত মই অৱশ্যেই যাওঁ, কিয়নো তাত মেলা বহোৱা হয়, ভক্তক বহাই তাত বুজোৱা হয়, চৰ্চা কৰা হয় গুপ্ত ৰূপত। তেতিয়া আমনিয়ে ক'লে যে আপুনি ভাণ্ডাৰা এটা কৰক। ধৰ্মদাসে ক'লে যে এটা দিনত কি হ'ব, এদিনততো কোনেও গমেই নাপাব। আমনিয়ে ক'লে তুমি কৰা যিমান দিনৰে বিচৰা, 3 দিনৰ বাবে কৰিব লাগিব, 3 দিনৰ কৰি লোৱা। তেওঁ 3 দিনৰ ভাণ্ডাৰা, ধৰ্ম ভাণ্ডাৰাৰ দিন নিশ্চিত কৰি দিলে। ওচৰে পাজৰে সকলোতে চিঠি পঠাই দিলে, দূৰলৈকে। এতিয়া প্ৰথম দিনা সকলোৱে ভোজন কৰি সকলো সাধুসন্ত গুচি গ'ল। তেওঁতো নাহিল, চাই থাকিল। তেওঁৰ পত্নীয়ে সুধিলে যে মহাৰাজজী আহিলে নেকি মহাৰাজজী? ক'লে যে নাই, আজিতো নাহিলে। পিছদিনাখন আকৌ তেনেকুৱাই হ'ল। তৃতীয় দিনত আফটাৰনুন হৈ গ'ল। ভাণ্ডাৰা মানে ভোজন চলি আছে, সাধুসন্তই খাই বৈ গৈ আছে। এতিয়া ধৰ্মদাসজীয়ে ফাইনেল সিদ্ধান্ত ল'লে, কিয়নো তেওঁ আত্মাৰ আহ্বানহে শুনে, যে যদি আজি আপুনি নাহে, কালিলৈ আপোনাৰ এই দাস নাথাকিব সংসাৰত। এতিয়া জীয়াই থাকিব আৰু নোৱাৰো। মইতো আশা কৰিছিলো যে আজি আহিব। অন্তৰৰ পৰা তেওঁ কয়, চিঠি পায়েল বাজে পেৰ চাহেব সুনতা হে সব লেৰ। অন্তৰ্যামী সকলো জানে, তেওঁ দেখিলে আজি ভগত মৰিব। এতিয়া আৰু নাবাচে, কিয়নো ফাইনেল সিদ্ধান্ত আছিলে এই ভাণ্ডাৰা সম্পূৰ্ণ হ'ব আৰু মই আত্মঘাত কৰিম। আকৌ ক'ব ধৰিলে, বেগ মেলো কৰো আপঘাতা মে না জিও শুনো বিধাতা। সেই সময়ত যি 10-20 জন ভগত, 50-60 জন ভগতে ভোজন কৰি আছিলে, এয়া সেই মহাত্মা যাৰ কথা কৈ আছিলো এতিয়া। আৰু সেই সময়তে এজোপা কদমৰ গছ আছিলে, প্ৰায় 200 ফুট দূৰত, য'ত ভাণ্ডাৰা চলি আছিলে। তাতে আহি সেই জীৱিত মহাত্মাৰ ৰূপত তাত আহি বহি পৰিলে। ধৰ্মদাসজীয়ে চাই আছিলে প্ৰতি পলে ইফালে সিফালে। যেতিয়া চকু গ'ল যে মহাৰাজজী তাত বহি আছে, খালী ভৰিৰে এনেকৈ দৌৰি গৈ তেওঁ খুব ধ্যানেৰে চালে আৰু তেওঁৰ চৰণত এনেকৈ সাৱটি ধৰিলে, এনেকৈ যেনেকৈ এজন ল'ৰাই নিজৰ মাতা পিতাক সাৱটি ধৰে। আৰু এনেকৈ চালে আৰু ক'লে, ভগৱান এতিয়া আৰু এৰি নাযাব, হে পৰমাত্মা এতিয়া আপুনি যি কয় তাকেই শুনিম। তেতিয়া পৰমেশ্বৰে ক'লে যে ধৰ্মদাস, প্ৰথমতে তেওঁলোকক পৃথক কৰা, নকলি সকলক, তেতিয়া কথা পাতিম আমি, এতিয়া নহয়। এইবাৰ নাযাওঁ বাপাই, নাযাওঁ, মোৰ বিশ্বাস কৰা। এতিয়া তেওঁ এবাৰ আগুৱাই যায় আৰু তেওঁ ফালে চায়, আৰু যি কৰিবলগীয়া আছিলে সেইখিনি সোনকালে কৰি পৰমাত্মাক ক'লে যে এয়া আপোনাৰ দাসৰ কুটিৰ হয়, আহক ইয়ালৈ, ভিতৰত কথা পাতিম। ভিতৰলৈ লৈ গ'ল ভগৱানক, যেনেকৈ বহাৰ সাধন দিলে, নিজৰ ঘৈণীয়েকক মাতিলে, আহা দৌৰি আহা আমনি, মোৰ ধন পাই গ'লো। দুইজনে এখনকৈ ভৰি ধৰি বহি পৰিলে। তেতিয়া আমনিয়ে ক'লে, ভগৱান আপোনাৰ সন্তান, এওঁতো বহুত কোমল আত্মাৰ হয়, এওঁক মই সান্তনা দি থাকিলো, নহ'লেতো কেতিয়াবাই মৰিলে হয়। হে ভগৱান আপুনিতো অন্তৰ্যামী হয়, ইমান দুখী কৰিব নালাগিছিলে আপুনি নিজৰ সন্তানক। তেতিয়া পৰমাত্মাই ক'লে যে আমনি, এওঁ কালৰ টুট হৈ আছিলে, ইয়াক মই 2বাৰ লগ কৰিলো, ই সকলো কথা মানিলে, পিছত কালে ক'ৰবাত নহয় ক'ৰবাত গাঁঠি লগাই দিলে, মই ইয়াৰ লগতেই আছিলো। ইয়াক মৰিব নিদিওঁ, নহ'লে কেতিয়াবাই মৰিলে হয়। ইয়াৰ বল উলিয়াই ললো, ইয়াৰ লোহা গৰম কৰিলো। লোহা গৰম নোহোৱাকৈ তাৰ ওপৰত আঘাত কৰি একো লাভ নহ'ব। এতিয়া ইয়াৰ অন্তঃকৰণ চাফা হৈ গ'ল। আজি পুত্ৰী মই যি কওঁ ই সকলো মানিব, আৰু এই সত্য ইয়াৰ হৃদয়ত প্ৰৱেশ কৰিব। সেয়েহে অলপমান দেৰি কৰিলো। এতিয়া পুণ্যাত্মাসকল তেওঁ সমৰ্থ হয়। কোৱা হয়, মেৰি শৰণ হে দাতা হুঁ দাস, और गेल লাগে জনলক দৰ্জি আকাশ। আকৌ গোটেই কথা শুনালে, পুনৰাই বহুদিন থাকিলে আৰু বহুত জ্ঞান বুজালে। দুইজনে উপদেশ ল'লে। পৰমাত্মাইতো সাক্ষী বনাব বিচাৰিছিল তেওঁ ধৰ্মদাসৰ আত্মাক, পৰমাত্মাটো গুচি গ'ল, আৰু এতিয়া তেন্তে মই যাওঁ, আকৌ আহিম। কিছুদিনৰ পাছত তেওঁকে ধৰ্মদাসজীকেই দৰ্শন দি আছিলে কেৱল, আৰু ক'লে, ধৰ্মদাস ব'লা তোমাক মই নিজৰ সৎলোক দেখাওঁ। আগতে ধৰ্মদাসে প্ৰাৰ্থনা কৰিছিল বহুবাৰ, ক'লে ব'লা আজি তোমাক সৎলোক দেখাওঁ। সৎলোকলৈ লৈ গ'ল ধৰ্মদাসক। শৰীৰ ইয়াতেই পৰি আছিল অচেতন হৈ।
3 দিন হৈ গ'ল, আত্মীয় স্বজন একত্ৰিত হৈ গ'ল, গাঁওবাসী একত্ৰিত হৈ গ'ল, চহৰৰ পৰা মানুহ আহিব ধৰে যে কি হ'ল নাজানো, কি বেমাৰ হৈ গ'ল, অজ্ঞান হৈ পৰি আছে, কোমাত গুচি গৈছে। তৃতীয় দিনা পৰমাত্মাই ওপৰৰ সকলোবোৰ দেখালে, গোটেই সতলোক দেখালে, তাৰ স্থিতি দেখালে, যি তাত থাকে হংসলোক, তাৰ পৰিৱেশ দেখালে সতলোকৰ, যে ইয়াত কেতিয়াও বৃদ্ধাৱস্থা নাহে, ইয়াত কোনো দুখ নাই, ইয়াত কাৰো মৃত্যু নহয়, তুমি ইয়াতেই আছিলা আৰু নিজৰ ভুলত তুমি গুচি গ'লা। এতিয়া ধৰ্মদাসে কয় যে ভগৱান মোক ইয়াতেই ৰখাই দিয়া, এতিয়া পুনৰাই পঠাই নিদিবা প্ৰভু, মোক ইয়াতেই ৰাখা। मत भेजो महाराज काल की न देरी है मुहे, राख लियो महाराज काल की न देरी है मुहे, मत भेजो महाराज हमसे बिगड़ी है। তাত গৈ গম পোৱা গ'ল সঁচাকৈ আমি বেয়া কাম কৰিলো, তাৰ পৰা গ'ল কি কাৰণত গ'ল, আৰু কান্দিলে, বহুত বেয়া অৱস্থা কৰি দিলে, ভগৱান পুনৰ নপঠাব, খুবেই বেয়া স্থান। তেতিয়া পৰমাত্মাই ক'লে তুমি যোৱা বোপাই, ইয়ালৈ এনেকৈ অহা নাযায়, এনেকৈতো মই সকলোকে লৈ আহিব পাৰোঁ, তোমালোক নিজ ইচ্ছাৰে গৈছিলা, নিজ ইচ্ছাৰে উভতি আহিবা, আৰু ইমানেই ধনী হৈ আহিবা যিমান ধনী ইয়াৰ পৰা হৈ গৈছিলা, যিমান ধনী তুমি ইয়াত আছিলা ভক্তিৰ শক্তিৰ তলতো সিমানেই গোটাব লাগিব। ইয়াৰ বাবে মই এটা মন্ত্ৰ দিম, তুমি যোৱা তালৈ, আৰু মন্ত্ৰ দিম সৎনামৰ, ইয়াৰ স্মৰণ কৰিবা, ইয়াৰ ভক্তিৰ ধনেৰে তুমি পুনৰ ঘূৰি আহিবা, এনেকৈ নহ'ব বোপাই। তৃতীয় দিনা যেতিয়া পুনৰ আত্মা এৰি দিলে তেতিয়া তেওঁ সাৰ পালে, তেতিয়া তেওঁ গম পালে যে ভগৱানটো সেই কাশীত থাকে, সৎলোকত গৈ গম পালে। তাৰ পৰা খোজকাঢ়ি ৰাওনা হ'ল, বেনাৰসত গৈ পালে ৰামানন্দ দেৱৰ ওচৰলৈ। তেওঁৰ পৰা গম পালে যে কবিৰ মোৰ শিষ্য হয় কিন্তু মোৰ গুৰুও হয়। তেতিয়া মালিকক তাত লগ পালে, তেতিয়া আকৌ ক'লে যে হে ভগৱান, আপুনি মোৰ চকু খুলি দিলে পৰমাত্মা, দীক্ষা দিয়ক পুনৰ। নতুনকৈ মালিকে উপদেশ দিলে, সৎ নাম দিলে, এওঁক মুক্তি দিলে, সাৰ নাম দিলে আৰু তেওঁৰ কল্যাণ কৰিলে। কোৱা সৎগুৰুদেৱৰ জয় হওক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্ব সৃষ্টিৰ ৰচয়িতা, সৰ্ব উৎপাদকৰ প্ৰভু, এই পৰম পূজ্য কবিৰ পৰমেশ্বৰজী, এওঁ আমি সকলো আত্মাৰ জনক হয়, এওঁই আমাৰ মালিক হয়। আমি নিজৰ ভুলৰ বাবে আমি ইয়াত কালৰ জালত আবদ্ধ হৈ পৰিলোঁ, আৰু আমি এনেকুৱা লোকত প্ৰৱেশ কৰিলোঁ যে ইয়াত জীৱ সুখী হ'ব নোৱাৰে, ইয়াত সুখ নামৰ বস্তু নাই। পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম কবিৰ দেৱজী, কবিৰ চাহেবজী, যি বেনাৰসত কাশীত এক শিপিনীৰ ভূমিকাৰে 120 বছৰলৈকে এই ধৰাতলত থাকিলে, এজন সাধাৰণ মানুহৰ লীলা কৰে। এই পৰমাত্মা তিনি স্থিতিত সৰ্বব্ৰহ্মাণ্ডৰ স্থিতি চম্ভালিছিলে। যেনেকৈ পৰমেশ্বৰৰ এক বহুত তেজময়ী স্বৰূপ আছিলে, তেওঁ সৎলোকৰ ভিতৰত বিৰাজমান আৰু বহুত ডাঙৰ কোমল হয়, বহুত ধুনীয়া, এটা যেনেকৈ মন্দিৰৰ দৰে এটা পৰমাত্মাৰ স্থান হয়। ইয়াৰ মাজতে পৰমাত্মাৰ সিংহাসন আছে, আসন আছে, আৰু তাতে পৰমেশ্বৰ কবিৰ দেৱজী, যি আমাৰ সদৃশ হয়, মনুষ্য সদৃশ এওঁৰ শৰীৰ, তেওঁৰ এটা নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ দুয়োৰে মিলোৱা ৰশ্মিও পৰমেশ্বৰৰ এটা নোমৰ গুৰিৰ ৰশ্মিৰ ওচৰত বহুত কম হয়। ইমান তেজময় শৰীৰ হয় এই পৰমেশ্বৰৰ। আৰু যেতিয়া এই পৰমাত্মাই আমাক ইয়াত সদ্বুদ্ধি দিবলৈ আহে, যথাৰ্থ জ্ঞান দিবলৈ আহে,
তেতিয়া নিজৰ অন্য ৰূপ ধাৰণ কৰি লয়। সেই ৰূপটো তাতেই থাকে। এটা বেলেগ ৰূপ ধাৰণ কৰি লয় পাতল তেজপুজৰ। যদি সেই পৰমাত্মা সেই তেজময় শৰীৰযুক্ত হৈ আহি যায়, তেনেহ'লে আমাৰ চকু বন্ধ হৈ পৰিব, যেনেকৈ ফেঁচাই সূৰ্যক চাব নোৱাৰে। ঠিক সেই প্ৰকাৰে আমাৰ এই চৰম দৃষ্টি পৰমাত্মাৰ সেই উজ্জ্বল শৰীৰৰ প্ৰকাশক সেই উজ্জ্বলতাক চাব নোৱাৰে, সহ্য কৰিব নোৱাৰে। সেইকাৰণে পৰমাত্মা পাতল তেজপুজেৰে নিজৰ শৰীৰক সৰল আৰু পাতল কৰি ইয়ালৈ আহে। আৰু ইয়ালৈ অহাৰ তেওঁৰ দুটা স্থিতি আছে। এটাটো এটা যুগত তেওঁ সম্পূৰ্ণ জীৱন জীয়াই যেনেদৰে এজন সাধাৰণ মানুহৰ জন্ম হয়, যেনেকৈ এটা সন্তান উৎপন্ন হয়, লাহে লাহে ডাঙৰ হয় আৰু নিজৰ কাজকৰ্মত লাগি পৰে, এটা গৃহস্থী চলায়, এনেকৈ আকৌ তেওঁ গুচি যায়, বৃদ্ধ হয়। এক এনেকুৱাই ভূমিকা প্ৰত্যেক যুগত পৰমাত্মাই লয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱে কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? হৰমিন্দৰ কৌৰ আলুৱালিয়া। ক'ৰ পৰা আহিছে আপুনি? পুনেৰ পৰা। ঠিক আছে, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, সন্ত ৰামপাল দেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপাল দেৱ মহাৰাজৰ লগত 2003 পৰাই জড়িত। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা প্ৰায় আপোনাৰ 16-17 বছৰ হৈ গৈছে। হয় হয়। সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? যেতিয়া মোৰ বিয়া হোৱা নাছিলে তাৰ আগতে আমি গুৰুদ্বাৰা গৈছিলোঁ, আৰু বিয়াৰ পিছতো গুৰুদ্বাৰলৈ গৈছিলোঁ আৰু মন্দিৰলৈও যোৱা কৰিছিলোঁ। দেৱী দেৱতাসকলৰো পূজা কৰিছিলোঁ আৰু গুৰুদ্বাৰাও গৈছিলোঁ। ব্ৰত আদিও ৰাখিছিলে? হয় হয়, ব্ৰতো ৰাখিছিলোঁ। আপুনি এটা কথা কওক, যিহেতু আপুনি ভক্তি সাধনা কৰি আছিলে, তেন্তে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মোৰ হাজবেণ্ডৰ এটা সময় এনেকুৱা আহিছিল যে মোৰ হাজবেণ্ডৰ কামত বহুত প্ৰব্লেম হৈ গৈছিলে। তেখেতৰ যিজন পাৰ্টনাৰ আছিলে তেখেতে তেওঁক ফাঁকি দি কোম্পানীৰ পৰা ওলাই গৈছিল। গতিকে সেই সময়ত তেওঁৰ এজন মিত্ৰ আছিলে, তেখেতে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা তেওঁ নাম দীক্ষা লৈ থৈছিলে। তেওঁ এওঁক পালে, গতিকে তেওঁ সন্ত ৰামপাল দেৱ মহাৰাজৰ বিষয়ে ক'লে আৰু তেতিয়া এওঁক সেই সময়তে তাৰে টিকেট কৰাই 2 দিনৰ পাছত গুচি গৈছিলে। নহয়, যিজন আপোনাৰ হাজবেণ্ডৰ বন্ধু আছিলে তেখেতে সন্ত ৰামপাল দেৱ মহাৰাজৰ বিষয়ে আপোনাৰ স্বামীক ক'লে। এনেকুৱা কি কথা আপোনাৰ স্বামীক ক'লে তেওঁৰ বন্ধুৱে যে তেখেতে তৎক্ষণাত মান্তি হ'ল যে ইমান দূৰলৈ আহি সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? মোৰ হাজবেণ্ড এবাৰ তেওঁ তালৈ গৈছিলে, তেতিয়া তেওঁ বৰ দুখত আছিলে। তেতিয়া তেওঁৰ মিত্ৰই তেওঁক সুধিলে যে কি কথা হ'লনো, আপোনাক বৰ দুখিত যেন লাগিছে। তেতিয়া এওঁ ক'লে যে মোৰ ওপৰত বেংকৰ বহুত ধাৰ আছে আৰু ঘৰো বেংকৰ মানুহে ঘৰৰো পেপাৰ ৰাখি থৈছে, গতিকে এতিয়া একোৱেই ৰাস্তা দেখা পোৱা নাই। কি কৰোঁ, বহুতো মন্দিৰলৈ গৈ আৰু আন ঠাইত গৈও চালোঁ। তেতিয়া তেওঁ ক'লে যে আপুনি সন্ত ৰামপাল দেৱ মহাৰাজৰ ওচৰলৈ, তেওঁৰ আশ্ৰমলৈ এবাৰ গৈ চাওক, আপোনাৰ সকলো সমস্যা তাতেই সমাধান হৈ যাব। গতিকে মোৰ হাজবেণ্ডে 2 দিনৰ পাছতে সন্ত ৰামপাল দেৱ মহাৰাজৰ ওচৰলৈ গুচি গ'ল। তাত গৈ তেওঁ তাত আশ্ৰমলৈ গৈ যেতিয়াই গুৰুদেৱক লগ পালে আৰু নাম দীক্ষা ল'লে, তেতিয়া তেওঁৰ সকলো কথাৰ জ্ঞান হৈ গ'ল যে আমি যিবোৰ ভক্তি কৰি আছিলোঁ সেয়া ভুল আছিল, আৰু যি সন্ত ৰামপাল দেৱ মহাৰাজৰ দ্বাৰা উল্লেখ কৰা ভক্তিহে সেয়াহে পূৰ্ণ ভক্তি আছিল। গতিকে তাৰ পাছত তেওঁ যেতিয়া নাম দীক্ষা লৈ ঘৰলৈ উভতিল, তাৰ পিছতে লাহে লাহে এওঁৰ বেংকৰ মানুহে কাগজবোৰ উভতাই দিলে, ঘৰৰ আৰু কোম্পানীৰ, আৰু তাৰপিছত সকলো ঠিক হৈ আহিল। তেওঁ বাহিৰলৈ গৈ অৰ্ডাৰ ল'বলগীয়া হোৱা নাছিল।
কোম্পানীত বহি বহিয়ে অৰ্ডাৰ আহিবলৈ ধৰিছিল। চাওক, এনেকুৱা কেনেকৈ হ'ব পাৰে যে আপোনালোক আৰ্থিক সমস্যাৰ লগত যুঁজি আছিলে? আৰ্থিক সমস্যাও এটা বহুত ডাঙৰ সমস্যা। আপুনি কৈছেই যে আপোনাৰ ফেক্টৰী আৰু ঘৰৰ কাগজ বেংকক আপুনি দিব লগা হৈছিলে। তাৰপিছত হঠাতে আপোনাৰ যি আৰ্থিক সমস্যা সেয়া ঠিক হ'বলৈ ধৰে। গতিকে আপুনি এইটো কিয় মানিলে যে আপোনাৰ যি লাভ হৈ আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে হৈছে? আমি সকলো ঠাইতে মন্দিৰত, গুৰুদ্বাৰত, সকলো ঠাইতে গৈ সকলো পূজা ব্ৰত সকলো কৰি চাইছিলোঁ, কিন্তু ক'তো এনেকুৱা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ হাজবেণ্ডে নাম ল'লে, তেওঁৰ সকলো কাম ঠিক হ'বলৈ ধৰিলে আৰু তৎক্ষণাতে সেই সকলোবোৰ বস্তুৰ আমাৰ লাভ হৈছিল। এইখিনিতো হাজবেণ্ডৰ কথাহে ক'লে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? আপোনাৰ স্বামীয়ে কোৱাৰ বাবে নাম দীক্ষা ল'লেনে? নে আপুনিও সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে? নে তেওঁৰ বিষয়ে আগতে জানিছিলে? মোৰ স্বামীয়ে যেতিয়া নামদান লৈ আহিছিল তেতিয়া তেওঁৰ পৰা আমি সৎসংগ শুনিছিলোঁ। সৎসংগ শুনাৰ পাছতহে মোৰ ল'ৰা ছোৱালী, মই আৰু মোৰ শাহু মাজি আমি সকলোৱে কৈছিলোঁ যে আমিও নামদান ল'ব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আকৌ গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে জানুৱাৰীত 2003 পুনা আহিছিল, তেতিয়া তাতে আমাক নামদান সন্ত ৰামপালদেৱ মহাৰাজে দিছিল। মই আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শ্ৰদ্ধালু আছে, যেতিয়া তেওঁলোকৰ লগত আমি কথা পাতোঁ তেতিয়া তেওঁলোকে কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শাৰীৰিক যি লাভ আৰু আৰ্থিক লাভ সকলোবোৰ হয়। আৰ্থিক লাভৰ বিষয়ে আপুনি ক'লে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লোৱাৰ পিছত কিবা শাৰীৰিক লাভো পালেনে? হয়, শাৰীৰিক লাভো বহুত পাইছোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক লগ পোৱাৰ আগত এষ্টেমাৰ এটেক আহিছিল। এষ্টেমাৰ ইমান ভয়ানক এটেক আহিছিল যে মোৰ উশাহৰ শব্দ দূৰলৈকে শুনা পোৱা গৈছিল। তাৰ শব্দ 3 নম্বৰ কোঠালৈকে গৈছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ, তেতিয়া তাৰ পাছৰ পৰাই মোৰ আষ্ঠমা একেবাৰে শেষ হৈ গৈছিলে। আৰু ইয়াৰ বাহিৰে নামদান লোৱাৰ 3 মাহ আগত মোৰ পেটত বহুত বেয়াকৈ বিষ হৈছিল। মোক ডক্তৰৰ ওচৰলৈ জাহাংগীৰ হস্পিটাললৈ মোক লৈ গৈছিল। তাত ডক্তৰে ইনজেকশ্যন দিলে। তেওঁলোকেও বুজি পোৱা নাছিল যে কি সমস্যা হৈছিল। 4 দিনলৈকে তেওঁলোকে ঔষধ পাতি দিলে আৰু এডমিট কৰি থ'লে। তাৰপিছত তেওঁলোকে চিটি স্কেন কৰিলে। চিটি স্কেনত পেটৰ ভিতৰত এটা ঘাঁহ হোৱা বুলি কৈছিলে ডক্তৰসকলে, আৰু কৈছিলে সেইটো 100% কেঞ্চাৰ হয়। ডক্তৰসকলে যেতিয়াই মোৰ হাজবেণ্ডক কৈছিলে যে আপোনাৰ পত্নীৰ কেঞ্চাৰ হৈছে, তেতিয়া তেওঁ মূৰত সৰক ভাঙি পৰিছিল। তেওঁ কৈছিল যে এতিয়া কি কৰিম, কিয়নো আমাৰ ল'ৰা ছোৱালীও সৰু আছিল। গতিকে তেওঁ বুজি পোৱা নাছিল যে এতিয়া কি হ'ব। তেতিয়া তেওঁ ক'লে যে ব'লা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত কথা পাতি গম ল'ম যে কেনেকৈ এইবোৰ ঠিক হ'ব। গতিকে তেওঁ প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে কৈছিল যে পৰমাত্মাই সকলো ঠিক কৰি দিব, পৰমাত্মাই দয়া কৰিব, তোমালোকে ভক্তি কৰা। তাৰ পিছত যেতিয়া লিভাৰৰ পৰা পানী ল'লে ডক্তৰে আৰু টেষ্টৰ কাৰণে পঠিয়ালে, তেতিয়া সেইদিনা সকলো ৰিপৰ্ট ঠিক আহিছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই মোৰ কেঞ্চাৰ ঠিক হৈ গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? মোৰ 2জন ল'ৰাৰ এটা অদ্ভুত ধৰণৰ বেমাৰ হৈছিলে, যাৰ নাম নাগিন বুলি কয়। সেইটো 2টাৰে হৈছিলে, কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ ক'লে পৰমাত্মাই সকলো ঠিক কৰি দিব, আৰু তাৰ পিছত সিহঁতৰ তাতেই সেইটো প্ৰব্লেম ছল্ভ হৈ গৈছিলে। নাগিন তাতেই ৰৈ গৈছিল। পৰমাত্মাৰ দয়াত 2জন বোৱাৰী মোৰ ছোৱালী হৈ ঘৰলৈ আহিল। গতিকে তেওঁ আমাৰ ঘৰত পৰমাত্মাই যেনেকৈ আশীৰ্বাদ দিছিলে যে আপোনালোকৰ ঘৰ পৰমাত্মাই সৎলোকৰ দৰে বনাই দিব, ঠিক তেনেকৈ এতিয়া আমাৰ ঘৰত মিনি সৎলোক আছে। আৰু কি লাভ পালে আপুনি? মোৰ এনজাইটিৰ প্ৰব্লেম আছিল। মোৰ ইমান ভয় লাগিছিল যে মোৰ হাৰ্টবিট বহুত ফাষ্ট হৈ গৈছিল।
ইয়াৰ বাবে মোৰ হাজবেণ্ডে হস্পিটাললৈ লৈ গৈছিলে। তাত ডক্টৰে মোক 4-5 দিনলৈকে হস্পিটালত এডমিট কৰাই ৰাখিছিলে অক্সিজেন লগাই। তেওঁলোকেও মোৰ বেমাৰৰ কথা ধৰিব পৰা নাছিলে। আকৌ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া তেওঁ কৈছিল যি কৰ্ম আছিল, বেয়া কৰ্ম আছিল, সেয়া কাটি যাব। লাহে লাহে এই প্ৰব্লেমটো পৰমাত্মাই ঠিক কৰি দিছিল। এটা সময় এনেকুৱা আছিল যে আমাৰ ঘৰত খোৱাৰ বাবেও প্ৰব্লেম হৈ গৈছিল। ল'ৰা ছোৱালীৰ ফিজৰ কাৰণেও পইচা নাছিল আৰু আমি একেবাৰে ৰাস্তাত আহি গৈছিলোঁ। ইমান বেয়া অৱস্থা হৈ গৈছিল, একেবাৰে ৰাস্তাৰ ওপৰত আহি গৈছিলোঁ। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। তাৰপিছত সকলো ঠিক হ'বলৈ ধৰিলে। 2টা ফেক্টৰী হ'ল এতিয়া, আৰু 2খন গাড়ী আছে। পৰমাত্মাৰ দয়াত এতিয়া নিজৰ ঘৰো বনোৱা হ'ল। এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ইমানখিনি প্ৰাৰ্থনা কৰোঁ যে আমাক ধন নহয়, কেৱল ভক্তি লাগে আৰু মুক্তি লাগে। বৰ্তমান সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত আপোনাৰ বিশ্বাস এতিয়াও সিমানেই দৃঢ়নে যিমান 16 বছৰ আগতেই আছিল? হয়, তাতকৈও বেছি দৃঢ় বিশ্বাস হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত। হয়, এয়াতো আপুনি শাৰীৰিক লাভৰ কথা ক'লে। আৰ্থিক লাভৰ বিষয়ে আপুনি আগতেই ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই আপুনি নাম দীক্ষা ল'লে আপুনি বহুত লাভ পালে। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত কি যোগদান আছে? সন্ত ৰামপালদেৱ মহাৰাজৰ সমাজত যোগদান বহুত ডাঙৰ। তেওঁ ছোৱালীৰ যি বিয়া, তাৰ বাবে মাক দেউতাকে এতিয়া কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2জন পুত্ৰৰ বিয়া বিনা যৌতুকৰে এটকাও নোলোৱাকৈ ভালকৈ হৈ গৈছিল। চাওক, কথাটো এনেকুৱা, যৌতুক নিদিয়াকৈতো এনেও বহুত বিয়া হয়, কিন্তু জীয়ৰীসকলৰ ওপৰত পিছলৈ বহুত সমস্যা আহি পৰে আৰু পৰিয়ালে যৌতুক খুজিবলৈ আৰম্ভ কৰে। পিছত আকৌ সেই একে পৰিস্থিতি আহি থিয় হয়। মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম, কাৰণ বহুত মানুহ এনেকুৱাও আছে যিসকলে এই কথাটো লৈ একমত নহয়। তেওঁলোকে ভাবে যে পিছত জীয়ৰীসকলৰ ওপৰত সমস্যা আহি পৰে। মই আপোনাক এইটো সুধিব বিচাৰিছোঁ, আপোনাৰ ল'ৰাও যিহেতু বিয়া পাতিছে, তেওঁলোকে বিয়া পতা কিমান বছৰ হ'ল? ডাঙৰ যিজনী বোৱাৰী তাইৰ 10 বছৰ হৈ গ'ল আৰু সৰুজনীৰ 5 বছৰ হৈ গ'ল। গতিকে এতিয়ালৈকে আপোনাৰ ল'ৰাই যিহেতু বিয়া পাতিলে, আপোনালোকে কোনো ধৰণৰ যৌতুক খোজা নাই? নাই, তেওঁলোকৰ পৰা আমি এটকাও যৌতুক লোৱা নাই। এই প্ৰেৰণা আপোনালোকে ক'ৰ পৰা পায়? সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এই প্ৰেৰণা পাইছোঁ। কাৰণ তেওঁ যি যৌতুক প্ৰথাক সমাপ্ত কৰাৰ যি প্ৰয়াস কৰিছে, সেয়া দেখি তেওঁৰ পৰা আমি এই প্ৰেৰণা পাইছোঁ যে যৌতুক লোৱা বহুত বেয়া কথা। সন্ত ৰামপালদেৱ মহাৰাজে যি নিচা আঁতৰালে, তাৰ বাবে মই এইটোৱে ক'ব বিচাৰোঁ যে মোৰ ঘৰত মই দেখিছিলোঁ যে মোৰ দেউতাও ড্ৰিংক কৰিছিলে। গতিকে মই সদায় এইটোৱে বিচাৰিছিলোঁ যে মোৰ হাজবেণ্ড যিজন হ'ব তেওঁ যাতে কেতিয়াও ড্ৰিংক নকৰা হওক। সদায় সেয়াই মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ। আৰু মই যিজন হাজবেণ্ড পালোঁ তেওঁ আগৰ পৰাই ড্ৰিংক নকৰিছিল। ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰে? ভগত সমাজলৈ মোৰ এইটোৱেই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনি আপোনালোকে তেওঁৰ জ্ঞান বুজক আৰু পৰমাত্মাৰ শৰণলৈ আহক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।